Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত ক্লাস 10 ম্যাথছৰ HSLC ফাইনালৰ কাৰণে মই ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান দি যাম প্ৰতিটো চেপ্টাৰৰ পৰা যি সকল ষ্টুডেন্টৰ ম্যাথছ পঢ়া হোৱা নাই বা ম্যাথছত ভয় কৰি আছে যে ফেইল কৰিম তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় সো আমি ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে মই চেপ্টাৰ 1 ৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান দিম তাৰ পিছত 2 3 এনেকুৱা প্ৰতিটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান দিম So, আমি chapter 1 or important question কেটা চাইলো প্ৰথমতে তোমালকে এই question number 5 to important হয় এই question number 5 to শিকি যাবা তাৰ পিছত ইয়াৰ পৰা গখাও কেনেকৈ উলিয়া এই দুইটা শিকি লবা ঠিক আছে গখাও কেনেকৈ উলিয়া এটা শিকি লবা তাৰ পিছত 5 আৰু 8 যিকোনো এটা শিকিলে লিখিব পাৰিবা 2 আৰু 5 এই দুইটা বহুত ইম্পৰ্টেন্ট হয় এই দুইটা শিকি লবা তাৰ পিছত তোমালোকে এই কোৱেশ্চন নম্বৰ 4 যেটো আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চন নম্বৰ 4 টো শিকি লবা তাৰ পিছত চেপ্টাৰ 1 ৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হল 2 আৰু 3 বা 1 2 3 ইয়াৰ পৰা এটা কোৱেশ্চন 100% আহিবই আহিব one question 100% এটো আহিবই সো ইয়াৰ পৰা এই কোৱেশ্চন কেটা কেনেকৈ এটা যদি কৰিব পাৰা তেতিয়াহলে বাকি কেটা কৰিব পাৰা যিকোনো এটা শিকি লবা ভালকে কেনেকৈ লিখে তাৰ পিছত জাস্ট নাম্বাৰ বিলাক বেলেগ আহিব পাৰে ঠিক আছে 3 + 2 √2 √5 ৰ জায়গাতে এটো দি দিব 6 + 2 √5 6 + √2 এটো দি দিলে বা এটোৰ বদলা এটো দি দিলে যিকোনো এটা শিকি লবা ভালকে কেনেকৈ লিখে এটো এটা শিকি লবা তাৰ পিছত বাকিবোৰ কৰিব পাৰিবা সো ইয়াৰ পৰা এটা 100% আহিব 2 মাৰ্কস বা 3 মাৰ্কসৰ এটা আহিব 100% সো চেপ্টাৰ 1 ৰ পৰা যদি আৰু একো নিশিকা তেতিয়াহলে এই কেটা শিকি লবা বাকি কেটা যদি নোৱাৰা তেতিয়াহলে এইকেটা এটলিষ্ট শিকি লবা ইয়াৰ পৰা এটা কোৱেশ্চন আহিবই আহিব সো চেপ্টাৰ 1 ৰ এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া আমি চেপ্টাৰ 2 চাইলো চেপ্টাৰ 2 ত কি দি আছে হা চেপ্টাৰ 2 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন হল এটো কি চেপ্টাৰ 2 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন হল 3 4 এইবিলাক কেনেকৈ হৰণ কৰে প্ৰথমতে কি কৰিবা হৰণ কৰাবিলাক শিকি লবা কেনেকৈ এটা বহুপদী আন এটা বহুপদক হৰণ কৰে 3 আৰু 4 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ পৰা যদি এটা কোৱেশ্চন শিকি লোৱা এটো কি কৈছে যদি দুটা শূন্য দিয়া থাকিব আৰু এটোৰ বাকিবোৰ শূন্য উলিওৱা সেম এটোটো তেনেকুৱা এই কোৱেশ্চন নম্বৰ 4 ত চোৱা এটা শূন্য দিয়া আছে বাকি কেটা শূন্য উলিওৱা দুটা শূন্য দিয়া আছে বাকি দুটা শূন্য উলিয়া এইবিলাক টাইপৰ এটা কোৱেশ্চন আহিব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো যদি নোৱাৰা মই অলৰেডি মোৰ চেনেলত অলৰেডি মই বুজাই ৰাখিছো যদি চোৱা নাই আৰু অংকবিলাক কৰিব নোৱাৰা তেতিয়াহলে ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা তোমালোকে চাব পাৰিবা সো কেনেকৈ দুটা শূন্য দিয়া থাকিলে বাকি দুটা যদি ঘাত যদি 4 থাকে তেতিয়াহলে ইয়াৰ 4টা শূন্য থাকিব দুটা শূন্য আমাক দিয়া আছে বাকি দুটা শূন্য উলিওৱা এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহিব সো ইয়াত চোৱা 3 আছে তাৰ পিছত 6 ত কেইটামান কোৱেশ্চন আছে যদি এটা শিকিব পাৰা তেতিয়াহলে বাকি গুটা আৰামছে পাৰিবা জাস্ট এক কনসেপ্টটো শিকি লোৱা এটা কোৱেশ্চনৰ কনসেপ্ট শিকি লোৱা যে দুটা শূন্য দিয়া থাকিলে আৰু দুটা শূন্য কেনেকৈ উলিয়ায় বা এটা শূন্য দিয়া থাকিলে যদি ঘাত 3 থাকে তেতিয়াহলে বাকি দুটা শূন্য কেনেকৈ উলিয়ায় ঘাত 4 থাকিলে আমি জানো 4টা শূন্য থাকিব দুটা শূন্য সো আমাক দিয়া আছে 3√3 আৰু বাকি দুটা শূন্য উলাব লাগে এটো কোৱেশ্চন আৰু এটো কোৱেশ্চন এইবিলাক সেম জাস্ট ভ্যালু বেলেগ সো প্ৰথমতে তোমালোকে শিকি লোৱা যে কেনেকৈ হৰণ বিলাক কৰে আৰু কেনেকৈ শূন্য উলিয়ায় মোৰ চেনেলত মই ভিডিও বনাই ৰাখিছো আৰু ডেসক্ৰিপচনত লিংক তোমালোকে পাই যাবা তাৰ পৰা চাব পাৰিবা সো এইবোৰ হল ইম্পৰ্টেন্ট কোৱেশ্চন এই 3 6 এইবোৰ হল ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা এটলিষ্ট এটা কোৱেশ্চন তোমালোকে 100% পাবা 3 মাৰ্কসৰ যেনেকৈ চেপ্টাৰ 1 ৰ পৰা মই কৈছো অপৰিময় প্ৰুফ কৰা যে 6 + √2 এইবিলাক অপৰিময় তো হেতু যেনেকৈ ইম্পৰ্টেন্ট এটা আহিবই এই ইয়াৰ পৰা 3 6 ইয়াৰ পৰা এটা কোৱেশ্চন 100% আহিবই সো 3 3 6 মাৰ্কস তোমালোকে 100% পাবা যদি এই দুটা কোৱেশ্চন শিকি যোৱা সো চেপ্টাৰ 2 ৰ এইখিনি হল ইম্পৰ্টেন্ট কোৱেশ্চন বুঝছ নালাগে তাৰ পিছত আমি চেপ্টাৰ 3 চাও হা চেপ্টাৰ 3 ইয়াৰ পৰা তোমালোকে এমসিকিউ কোৱেশ্চন পাবা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা সো তিনিটা কন্ডিশন আছে আমি জানো a1/a2 not equals to b1/b2 এটা এটা কন্ডিশন আৰু এটা a1/a2 equal b1/b2 equal c1/c2 আৰু এটা কন্ডিশন আছিল a1/a2 equal b1/b2 not equals to c1/c2 এই তিনিটা কন্ডিশনৰ পৰা কেতিয়া এটা বিন্দুত কাটিব কেতিয়া সমান্তৰাল হয় আৰু কেতিয়া লগ লগা হয় এই তিনিটা কন্ডিশন শিকি লবা সো ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন পাবা তোমালোকে 100% 1 মাৰ্কসৰ এটা এমসিকিউ কোৱেশ্চন পাবা যে দুটা ৰৈখিক সমীকৰণ দিব এই ৰৈখিক সমীকৰণ দুটা সমান্তৰাল নে এটা বিন্দুত কাটিব নে লগ লগা বা তাৰ কোনো এইবিলাক সংগত নে অসংগত কেতিয়া সংগত হয় কেতিয়া অসংগত হয় এই তিনিটা কন্ডিশনৰ পৰা তোমালোকে পাই যাবা এইবিলাক সো তিনিটা কন্ডিশন ইয়াতে কিতাপত দিয়া আছে চোৱা
ইয়াতে চোৱা a1 by a2 not equals to b1 by b2 হলে পৰস্পৰ কটাকটি কৰে আৰু পৰস্পৰ কটাকটি তাৰ কৰিলে কি হয় সংগত হয় তাৰ পিছত এটো তিনিটা ইকুৱেল হলে মিলি যায় তাৰ মানে তাৰ কোনো তাই ইউ সংগত হ'ব ঠিক আছে আৰু অসীম সমাধান আছে ইয়াত এটো অদ্বিতীয় সমাধান আৰু যদি লাষ্টৰটো নট ইকুৱেল হয় তেতিয়া হলে সমান্তৰাল আৰু সমান্তৰাল থাকিলে তাৰ কোনো সমাধান নাই দ্যাট মিন্স অসংগত সো এই তিনিটা কন্ডিশনৰ পৰা এটা কোৱেশ্চন MCQ 100% পাবা 1 মার্কস সো এই তিনিটা কন্ডিশন মনত ৰাখিবা কেতিয়া মিলি যায় বা কেতিয়া পৰস্পৰ কটাকটি কৰে বা কেতিয়া সমান্তৰাল হয় তাৰ পিছত এই 2 নম্বৰ কোৱেশ্চনটো শিকি যাবা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইয়াৰ পৰা এটা কোৱেশ্চন আহিব ইয়াৰ পৰা মই এটো ইম্পৰ্টেন্ট দিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 2 আৰু 3 এই দুইটা ইম্পৰ্টেন্ট কোৱেশ্চন দিছো মই আৰু 5 এই তিনিটা কোৱেশ্চন শিকি যাবা এই তিনিটা কোৱেশ্চনৰ পৰা আশা কৰিছো এটা কোৱেশ্চন আহিব এইবিলাক কোৱেশ্চন কেনেকৈ সলভ কৰে যদি বুজি পোৱা নাই তেতিয়া হলে মোৰ চেনেল তোমালোকে এই ভিডিও বিলাকৰ সলিউশন পাই যাব মই ভালকৈ বুজাই দিছো কেনেকৈ কৰিব পাৰা এইবিলাক কোৱেশ্চন ইমান ইজি হয় জাস্ট তোমালোকে যদি কোৱেশ্চনটো বুজি পোৱা তেতিয়া হলে জাস্ট কোৱেশ্চনটো বুজি এনেকুৱা ধৰণৰ এটা ইকুৱেশ্চন দুটা ইকুৱেশ্চন বনাব লাগে আৰু তাৰ পিছত যিকোনো এটা পদ্ধতিৰে তুমি সমাধান উলাব লাগে জাস্ট কোৱেশ্চনটো পঢ়ি এনেকুৱা দুটা ইকুৱেশ্চন বনাব লাগে আৰু একো নাই আৰু দুটা ইকুৱেশ্চন বনোৱাৰ পিছত তাৰ পিছত তিনটা পদ্ধতি আছে আমাৰ প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি বা বজ্ৰগুণন পদ্ধতি তিনিটা পদ্ধতিৰ পৰা যিকোনো এটা পদ্ধতি দি তোমালোকে সমাধান উলিয়াব লাগে আৰু সমাধানটোই হ'ব আমাৰ আনসাৰ সো যদি নোৱাৰা এইবিলাক কেনেকৈ কৰে তেতিয়া হলে মোৰ চেনেলত তোমালোকে পাই যাবা ভিডিও ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা চাই লবা প্ৰতিটো চ্যাপ্টাৰৰ ভিডিও বনাই আছে সো এই তিনটা হল আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা এক্সামত যদি তোমালোকক মেনশন নকৰে যে অপনয়ন পদ্ধতি বা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা তেতিয়া হলে তুমি তোমাৰ যেটো ইজি লাগে হেতুই দি সমাধান কৰিবা ইয়াতো চোৱা সেম কোৱেশ্চন আছে আগৰ কোৱেশ্চন বিলাকৰ নিচিনাত ইয়াতো সেম কোৱেশ্চন সো ইয়াত কোৱেশ্চন নম্বৰ 1 টু ইম্পৰ্টেন্ট দিছো আমি এইবিলাক একেবাৰে ইজি জাস্ট কোৱেশ্চনটো পঢ়ি এনেকুৱা দুটা এনেকুৱা ধৰণৰ দুটা ইকুৱেশ্চন বনাব লাগে আৰু সলভ কৰিব লাগে জাস্ট আৰু একো নাই এবাৰ যদি বুজিলা তেতিয়া হলে সব কোৱেশ্চন কৰিব পাৰিবা জাস্ট কোৱেশ্চনটো ভালকৈ বুজিবা কোৱেশ্চনটো পঢ়ি কোৱেশ্চনে কি কৈছে তেনেকুৱা বনাবা তাৰ পিছত এই কোৱেশ্চন নম্বৰ 4 টো বহুত ইম্পৰ্টেন্ট সো এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো কিমান ইজি মই এইটো কোৱেশ্চন ইয়াতেই বুজাই দি দিছো তোমালোকক সো ইয়াত কি কৈছে মিনাই 2000 টকা উলিয়াবলৈ বেংকলৈ গল ঠিক আছে তাই ধনবলয়ক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ কলে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কিমানখন পালে সো মুঠ কিমানখন নোট পাইছে 25খন নোট পাইছে আৰু তাই কি কৈছে 50 টকীয়া আৰু 100 টকীয়া নোট দিব কৈছে এতিয়া 50 টকীয়া নোট কিমান আমি নাজানো ধৰু x আৰু 100 টকীয়া নোট কিমান দিছে আমি নাজানো ধৰি y ঠিক আছে আৰু মুঠ কিমানখন নোট কৈছে তাই 25খন নোট পালে তাৰ মানে x + y কিমান হ'ব 25 সো এটা ইকুৱেশ্চন পাই গৈছো আৰু এটা ইকুৱেশ্চন কেনেকৈ পাম সো ইয়াত কি কৈছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ কৈছে ঠিক আছে আৰু বেংকে 50 টকা আৰু 100 টকা নোট দিয়াত কিমান পাইছে তাই কিমান টকা উঠাইছে 2000 টকা তাৰ মানে কিমান হ'ব 50 * x + 100 * y 100 * y = টোটাল কিমান টকা 2000 টকা সো দুটা ইকুৱেশ্চন পাই গৈছো আৰু এই জাস্ট এই দুটা ইকুৱেশ্চন সলভ কৰি যিকোনো এটা পদ্ধতিৰে সলভ কৰি x আৰু y এর মান উলিয়াব লাগে x মানে কি 50 টকা নোটৰ সংখ্যা y মানে কি 100 টকা নোটৰ সংখ্যা এনেকুৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 4 সো এনেকুৱা ধৰণে সলভ কৰে জাস্ট দুটা ইকুৱেশ্চন উলাব লাগে তাৰ পিছত এই ইকুৱেশ্চন দুটা সলভ কৰিব লাগে আৰু একো নাই তাৰ পিছৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেটা চাই লোৱা হা তাৰ পিছৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিম সো নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন দিয়াৰ আগত এটা ৰিকুৱেষ্ট যদি মোৰ চেনেলত নতুন আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু ভিডিওত লাইক আৰু কমেন্ট এটা কৰি দিয়া থ্যাংক ইউ সো এইটো ইয়াৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে সো কোৱেশ্চন নম্বৰ 2 দিছে a আৰু b কি মানৰ বাবে ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব সো এইটো ইয়াৰ পৰা অসীম সংখ্যক সমাধান কেতিয়া থাকে কন্ডিশন তিনটা কৈছো নহয় যেতিয়া মিলি যাব তাৰ মানে a1 by a2 equal b1 by b2 equal c1 by c2 হ'ব যেতিয়া যদি তিনিটা ইকুৱেল হয় তেতিয়া হলে কি হ'ব ৰেখা দুডাল মিলি যায় ৰেখা দুডাল মিলি গলে অসীম সংখ্যক সমাধান থাকে তো এই কন্ডিশনৰ পৰা ইয়াৰ পৰা a আৰু b এর মান উলিয়াব পাৰিবা সো এই কন্ডিশন তিনটা কন্ডিশন আছে তিনটা কন্ডিশন মনত ৰাখিবা আৰু যিকোনো ইয়াত সোৱা কেৰ কি মানৰ বাবে ৰৈখিক সমীকৰণৰ কোনো সমাধান নাই কোনো সমাধান কেতিয়া নাথাকে যেতিয়া লাষ্টটো নট ইকুৱেল হয় তো ইয়াৰ পৰা এই কন্ডিশনৰ পৰা যদি তোমালোকে ইয়াত সোৱা এইটো হল a = 3 b = কিমান 1 a1 = 3 b1 1 আৰু a2 কিমান এইটো হল আমাৰ a2 এইটো হল b2 আৰু এইটো হল আমাৰ কি c2 এইটো হল c2 তো ইয়াৰ পৰা কন্ডিশন যদি এই ইয়াত বহুৱাই দিয়া a1 b1 c1 এর মান তেতিয়া হলে কেৰ মান পাই যাবা তোমালোকে সেম এইটো 3
বহুত ইম্পৰ্টেণ্ট হয় পিৰ কি মানৰ বাবে একমাত্ৰ সমাধান আছে একমাত্ৰ সমাধান মানে কি আমি জানো a1 by a2 not equals to কি হ'ব b1 by b2 এইটো কন্ডিশন এতিয়া a1 কিমান চোৱা এইটো হল a1x plus b1y equals to c1 ঠিক আছে তাৰ মানে a1 equals to p b1 কিমান এইটো -1 c1 হ'ব 2 এইটো a2 হ'ব 6 b2 হ'ব আমাৰ y b2 হ'ব আমাৰ এইটো b2 আৰু এইটো c2 তো ইয়াতে বহুৱাই দিবা a1 by a2 মান বহুৱাই দিলে p ৰ মান ডাইৰেক্ট পাই যাবা সো এই কন্ডিশন কেটা মনত ৰাখিবা এই তিনটাৰ পৰা এটা কোৱেশ্চন 100% আহিব ওয়ান কোৱেশ্চন এই তিনটাৰ পৰা এটা আহিবই আহিব মনত ৰাখিবা সো এই কন্ডিশন কেটা কি লবা আৰু আছে সেম চোৱা একো নাই জাস্ট এই তিনিটা কন্ডিশনৰ পৰা সব পাঁচটা কোৱেশ্চন এই পাঁচটাৰ পৰা এটা কোৱেশ্চন আহিব মনত ৰাখিবা আৰু পাঁচটা কোৱেশ্চন কৰিবলৈ তোমাৰ অনলি তিনিটা কন্ডিশন মনত ৰাখিব লাগে a1 by a2 not equals to b1 by b2 আৰু তিনিটা ইকুৱেল আৰু লাষ্টৰটো not equals to c1 by c2 হয় এই তিনিটা কন্ডিশনৰ পৰা তোমালোকে সব অসীমসংখ্যক সমাধান কোনো সমাধান নাথাকে বাস সো ইয়াৰ পৰা এটা কোৱেশ্চন 100% পাবা যেটো 2 মাৰ্কস বা 3 মাৰ্কসৰ হ'ব আৰু ইয়াৰ পৰা এই 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট দি দিছো আগতে আৰু 3টা নে 4টা দিছো আৰু এইটো এটা তাৰ মানে এই যিকোনো এটা আহিব ইয়াৰ পৰা ঠিক আছে মনত ৰাখিবা ইয়াৰ পৰা এনেকুৱা টাইপৰ যিকোনো এটা বা দুটা কোৱেশ্চন দিব এই এনেকুৱা টাইপৰ যিবিলাকত মানে তোমাক দুটা ইকুৱেশ্যন বনাব লাগে তাৰ পিছত সলভ কৰিব লাগে যিকোনো এটা কোৱেশ্চন দিব তাৰ পিছত আমি চ্যাপ্টাৰ 4 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন চাই লও চ্যাপ্টাৰ 4 ত কি দি আছে সো চ্যাপ্টাৰ 4 ত যদি দ্বিঘাত সমীকৰণৰ মূল ওলাব পাৰা তেতিয়াহলে কোৱেশ্চন বিলাক ইজি চ্যাপ্টাৰ 4 ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট হয় Question number 5 important question number 5 4 5 এই দুটা শিকি লবা ঠিক আছে তাৰ পিছত এই 3 নম্বৰৰ পৰা এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে এইটো 2 নম্বৰটো ইম্পৰ্টেন্ট ধৰা আৰু এক্সামত কেতিয়াবা মেনশন কৰি দিব পাৰে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল উলিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈ উলিয়ায় যদি নোৱাৰা তেতিয়াহলে মোৰ চেনেলত তোমালোকে পাই যাবা মই ভালকে ধুনিয়াকৈ বুজাই দিছো বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈ সমীকৰণৰ মূল উলিয়ায় তাৰ পিছত ইকুৱেশ্যন নম্বৰ 4 আৰু 5 এই দুটা ইম্পৰ্টেন্ট হয় এই দুইটা শিকি লবা ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 8 এটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত চোৱা ইয়াতে তিনটা কন্ডিশন আমাক দি আছে এই তিনটা কন্ডিশনৰ পৰা এটা এমসিকিউ কোৱেশ্চন 100% পাবা 1 মাৰ্কস এই তিনটা কন্ডিশন মনত ৰাখিবা যেতিয়া দুটা ভিন্ন মূল কেতে থাকে যেতিয়া b² - 4ac > 0 হয় যেতিয়া ইকুৱেলছ টু 0 হয় দুটা সমান আৰু বাস্তৱ মূল থাকে আৰু লেস দেন 0 হলে কোনো বাস্তৱ মূল নাই ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন 1 মাৰ্কসৰ 100% পাবা সো চ্যাপ্টাৰ 5 ৰ কাৰণে ইম্পৰ্টেন্ট মই নেক্সট ভিডিঅত দি ৰাখিম সো যদি ভিডিঅটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু নেক্সট ভিডিঅৰ কাৰণে নটিফিকেশনটো অন কৰি ৰাখিবা নটিফিকেশন অন কৰি ৰাখিবা তেতিয়াহলে গম পাব মই কেতিয়া নেক্সট ভিডিঅ আপলোড কৰিম সো যদি এইটো ভিডিঅ ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰি দিবা আৰু কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ